নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফাইনেলি RPF কনিষ্টেবল ইণ্ডিয়ান ৰেলৱে পুলিচ কনিষ্টেবলত যদি RPFত যদি আপোনালোকে এপ্লাই কৰিছিলে তাৰ ইতিমধ্যে এপ্লিকেশ্যন ষ্টেটাছটো জাৰি কৰিলে। আপোনালোকে যদি এপ্লাই কৰিছিলে যিহেতু এক্সামৰ কাৰণে অপেক্ষা কৰি আছে নিশ্চয়। প্ৰথমতে যিহেতু কম্পিউটাৰ বেছ টেষ্ট কম্পিউটাৰত আপোনালোকৰ এক্সাম হ'ব, সেইবাবে আপোনালোকৰ এপ্লাই হোৱাৰ পিছত বহুতদিন খবৰ খাতি নাই। বহুতে আজি হ'ব কালি হ'ব, ময়ো আগত ভিডিঅ' বনাইছোঁ আপোনালোক খুব সোনকালে হ'ব বুলি। কিন্তু ইতিমধ্যে এপ্লিকেশ্যন ষ্টেটাছ জাৰি কৰিলে। কেনেদৰে এপ্লিকেশ্যন ষ্টেটাছটো আপোনাৰ ফৰ্মখন যি অনলাইন এপ্লাই কৰিছিলে ফৰ্মখন একচেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে নাই বা আপোনালোকে পৰীক্ষা দিবলৈ পাব নাপায় সেইটো কথাও জানিব পাৰিব। আৰু লগতে এডমিট কাৰ্ড কেতিয়া মানে অহাৰ চান্স আছে, এক্সাম কেতিয়া মানে অনুষ্ঠিত হ'ব আপোনালোক ফুল ডিটেইলছত কৈ দিম। ভিডিঅ'টো শেষলৈকে চাব, অকণমান দীঘলীয়া হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে মোৰ বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলেই প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব। আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত আপোনালোকৰ যদি চাকৰি এটা লোৱাৰ সপোন আছে সপোনটো দিঠক কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকে চাওক এপ্লিকেশ্যন ষ্টেটাছটো নিজৰ মোবাইল ফোনত চেক কৰিব পাৰিব। আপোনালোকে যদি এপ্লাই কৰিছিলে কোনো ধৰণৰ এক্সট্ৰা কোনো লিংকৰ প্ৰয়োজন নাই। নিজৰ গুগলত কেনেদৰে কি কৰিব গোটেইখিনি ডিটেইলছত চাই লওক। প্ৰথমতে আপোনাৰ যিটো মোবাইল ফোনৰ গুগল আছে, গুগল বা ক্ৰম ব্ৰাউজাৰ চাৰ্চ কৰিলেই হ'ল। মই যেনেকৈ চাৰ্চ কৰিছোঁ RRB এপ্লাই বুলি চাৰ্চ কৰি দিব, অকল RRB এপ্লাই লিখি, আৰু কোনো ধৰণৰ কৰিবলৈ দৰকাৰ নাই। তাৰপৰা এনেদৰে তিনিটা চাৰিটামান লিংক আহি যাব আপোনাৰ। আৰু একেবাৰে ওপৰত যিটো দেখিছে rrb.apply.gov.in এই অফিচিয়েল যিটো ৱেবছাইট আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। একেবাৰে ওপৰৰ লিংকটো ক্লিক কৰাৰ পিছতে আপোনাৰ মোবাইল ফোনত এনেদৰে আহি যাব। এনেদৰে আহি যোৱাৰ পিছত আপোনালোকে কি কৰিব, তাৰপিছত ইয়াতে দেখিছে আপুনি এইটো ইণ্টাৰফেচ এনেদৰে ছেম টু ছেম খোল খাই যাব। তাৰপিছতে আপোনালোকে কি কৰিব, যিটো এইটো ওপৰলৈ যদি আছে মই জুম কৰি আপোনালোকক দেখাইছোঁ, এইটো এপ্লাই বুলি যিটো অপশ্যন আছে সেই এপ্লাই অপশ্যনটোত আপোনালোকে চুই দিব। এপ্লাই অপশ্যনটো চোৱাৰ পিছতে আপোনাৰ এইটো পেজ খোল খাব। এপ্লাই অপশ্যনটো চোৱাৰ পিছতে আপোনালোকৰ এনেদৰে দুটা অপশ্যন আহিব। এটা আহিব যে আপোনালোকৰ ক্ৰিয়েট এন একাউণ্ট বুলি আহিব, আৰু এটা আহিব অলৰেডি হেভ এন একাউণ্ট। আপোনালোকে কি কৰিব, অলৰেডি যিহেতু এপ্লাই কৰিলে আপোনালোকে অলৰেডি হেভ এন একাউণ্ট যিটো অলৰেডি হেভ এন একাউণ্ট যিটো আছে আপোনালোকে ভালদৰে চাওক ভিডিঅ'টো। সেই জেগাত অলৰেডি হেভ এন একাউণ্ট মই আৰু এবাৰ দেখাই দিছোঁ। অলৰেডি হেভ এন একাউণ্টৰ জেগাত চুই দিব। চুই দিয়াৰ পিছতে আপোনাৰ এনেদৰে আহি যাব। আৰু ইয়াত আহিব আপোনালোকৰ চাইন ইন টু ইয়'ৰ একাউণ্ট। আপোনাৰ একেবাৰে ওপৰত আপোনাৰ যিটো মোবাইল নাম্বাৰ দি এপ্লাই কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা অনলাইন এপ্লাই কৰিছিলে সেই মোবাইল নাম্বাৰটো বা ইমেইল ID যিকোনো এটা বহাই দিব। তাৰপিছতে ইয়াত পাছপৰ্টৰ জেগাত যিটো পাছপৰ্ট দিছিলে এপ্লাই কৰোঁতে আপোনালোকে হয়তো পাছপৰ্টটো লিখি থৈছে নিশ্চয়। যদি আপুনি পাছপৰ্টটো পাহৰি গৈছে তেন্তে ফৰগেট পাছপৰ্ট অপশ্যনটো চুব লাগিব। এইটো আপোনাৰ ডেট অফ বাৰ্থ, আকৌ নাম চাম এড্ৰেছ ফিল আপ কৰিব লাগিব। যদি পাছপৰ্টটো থাকিলে ভাল। আপোনালোকে যদি পাছপৰ্ট পাহৰি গৈছে কমেণ্ট কৰিব, মই ফৰগেট পাছপৰ্ট কেনেদৰে কৰিব পাৰিব আৰু এটা ভিডিঅ' বনাই দিম। আপোনালোকে মোবাইল নাম্বাৰটো আৰু পাছপৰ্টটো দি আই এম নট এ ৰিবট এই অপশ্যনটোত ক্লিক কৰিব। মোবাইল নাম্বাৰ পাছপৰ্ট আই এম নট এ ৰিবট অপশ্যনটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকৈ গোটেই নিজৰ মোবাইল নাম্বাৰটো আৰু পাছপৰ্টটো দি আই এম নট এ ৰিবট এই অপশ্যনটোত ক্লিক কৰাৰ পিছতে আপুনি যিটো তললৈ লগ ইন অপশ্যন আছে লগ ইন অপশ্যনটো চুই দিব। লগ ইন অপশ্যনটো চুই দিয়াৰ পিছতে আপোনাৰ কি হ'ব, মই যিহেতু এবাৰ আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যন কৰিলোঁ, আপোনালোকৰ চাৰ্ট এখন আহিব, তাতে আধাৰ ভেৰিফিকেশ্যন বুলি থাকিব। ওপৰলৈ যিটো আপোনাৰ আধাৰ ভেৰিফিকেশ্যন বুলি অপশ্যন থাকিব তাতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো লিংক আছিলে মোবাইল নাম্বাৰ, তাত আপোনালোকৰ এটা OTP আহিব। OTPটো ওপৰত যিকেইটা বক্স থাকিব সেই বক্সত ফিল আপ কৰি ভৰাই দিয়াৰ পিছতে যিটো টিক মাৰ্ক কৰিবলৈ আহিব এনেকৈ চাৰিচকীয়া ঘৰ এটা, সেইটো ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যনটো হৈ যাব। তাৰপিছতে আপোনাৰ আধাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত এনেদৰে পেজটো খোল খাই যাব। আপোনাৰ মানে যিটো লগ ইন ID সেইটো খোল খাই যাব। ইয়াত চাই লওক অপশ্যনকেইটা। ইয়াত যদি চাই একেবাৰে ওপৰত আছে জেনেৰেল ইন্ট্ৰডাকশ্যন, তাৰপৰা অনলাইন এপ্লিকেশ্যন, তাৰপিছত এপ্লিকেশ্যন হিষ্ট্ৰী। আপোনালোকে কি কৰিব লাগিব এতিয়া, মই যিহেতু আধাৰ ভেৰিফিকেশ্যন কৰি দেখিছে লিংক ইউ একাউণ্ট উইথ ডিজিলকাৰ, মানে অলৰেডি আধাৰ ভেৰিফিকেশ্যন কৰাৰ পিছত এনেকৈ আপোনালোকক খোল খাই যাব। আপোনাৰ আধাৰ ভেৰিফিকেশ্যনটো কৰিব লাগিব, তেতিয়াহে চাব পাৰিব। যদি আধাৰ ভেৰিফিকেশ্যনটো কৰিব নোৱাৰে তেন্তে মই নেক্সট আৰু এটা ভিডিঅ' বনাই দিম। আপোনালোকে কমেণ্ট কৰিব খালি যদি কৰিব নোৱাৰিছে। নিশ্চয় পাৰিবই, কোনো ইমান টান কাম নহয়। তাৰপিছত এনেদৰে খোল খাই যোৱাৰ পিছতে আপোনাৰ এপ্লিকেশ্যন হিষ্ট্ৰী বুলি যিটো 3 নম্বৰ অপশ্যনটো আছে তাত আপোনালোকে ক্লিক কৰিব। এপ্লিকেশ্যন হিষ্ট্ৰীত ক্লিক কৰাৰ পিছতে আপোনাৰ এইদৰে আহি যাব আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে। চাওক ইয়াত লিখা আছে একেবাৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখা আছে, তাৰপিছত নেম অফ পোষ্ট ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল এক্সিকিউটিভ ইন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ, মানে RPF হয়। তাৰপিছত এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকে চাব পাৰিব। ইয়াত কোনো এক্সামৰ ডেট এতিয়ালৈকে অহা নাই। ইয়াত দিছে প্ৰভিজনেলি একচেপ্টেড, মানে মোৰ যিটো এপ্লিকেশ্যন ষ্টেটাছ আছিল সেইটো আপোনালোক একচেপ্ট কৰিছে। আপোনালোকৰ এডমিট কাৰ্ড 100% আহিব। আৰু যদি আপোনালোকৰ একচেপ্ট কৰা নাই তেতিয়া ৰিজেক্টেড বুলি আহিব। ৰিজেক্ট হ'লে আপোনালোকে পঢ়ি থাকি বা কষ্ট কৰি কোনো লাভ নহ'ব, ৰানিং কৰি থাকিব পঢ়ি থাকি আপোনালোকৰ এডমিট কাৰ্ডখন নাহিব। আৰু পে'মেণ্ট ষ্টেটাছৰ জেগাত আপোনালোকে যদি OBC জেনেৰেল EWS সকলোৱে যিহেতু পে'মেণ্ট
পে'মেণ্ট কৰিব লাগে তাত ছাকচেছ বুলি আহিব বা পে'মেণ্ট পেণ্ডিং যদি হৈ থাকে তেতিয়া আপোনাৰ পে'মেণ্টটো নেকাটিলে বা একচেপ্ট ছাকচেছ নহ'ল তেতিয়া আপোনাৰ ৰিজেক্টেড বুলি আহিব এইদৰে আপোনালোক খোল খাই যাব তাৰপৰা এইফালে ভিউ এপ্লিকেশ্যনৰ জেগাত যিটো চকু কালাৰ আছে ন চকুটোত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ডাউনলোড হৈ যাব এইদৰে আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো যদি এপ্লাই কৰিছিলে চাব পাৰিব এতিয়া হ'ল আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব দেখিছে SSC হওক বা যিকোনো চাকৰি এপ্লাই কৰিলে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ অহাৰ খুব 10 পৰা 15 দিনৰ ভিতৰত এডমিট কাৰ্ড আহি যায় আপোনালোকৰ যিহেতু এতিয়া এপ্লিকেশ্যন ষ্টেটাছ ইতিমধ্যে আহি গ'ল আপোনালোকে এতিয়া ধৰি লওক ফেব্ৰুৱাৰী লাষ্টৰ ফালে নাইবা মাৰ্চ এপ্ৰিল এই 3 মাহৰ ভিতৰতে আপোনালোকৰ খুব সোনকালে হয়তো ভিডিঅ' বনাই থকা 10-15 দিনৰ পিছতো হয়তো আহি যাব পাৰে আপোনালোকে এতিয়া পঢ়া শুনা প্ৰিপাৰেশ্যনটো ভালদৰে কৰক যিহেতু এক্সামটো মেইন এক্সাম পাছ কৰিলেহে নেক্সট ফিজিকেল টেষ্ট দিবলৈ পাব এক্সামত ভাল নম্বৰ এটা পাব লাগিব কাট অফ লিষ্টত নাম আহিব লাগিব এইটোৱে আপোনালোকৰ ফেব্ৰুৱাৰী লাষ্টৰ মানে হয়তো এক্সাম হোৱাৰ চান্স আছে নাইবা মাৰ্চৰ প্ৰথমত আপোনালোকৰ যিহেতু এপ্লিকেশ্যন ষ্টেটাছ আহি গ'ল এতিয়া টেনশ্যন ল'বলৈ পঢ়া শুনা কৰক এডমিট কাৰ্ড যেতিয়া আহে তেতিয়া মই নেক্সট ভিডিঅ' বনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইনফৰ্মেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব আৰু যদি কিবা নোৱাৰিছে কমেণ্ট কৰিব আৰু তলত ডেছক্ৰিপশ্যনত ইনষ্টা আইডিটো দিছোঁ ইনষ্টাটো ফ'ল' কৰি ল'ব আৰু টেলিগ্ৰাম চেনেলটো দিয়া আছে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ৰাখিব তাত এই ভিডিঅ'বিলাকৰ লিংকবিলাক দি থাকোঁ ইউটিউবত যদি আপোনালোকৰ ন'টিফিকেশ্যন নাযায় তেতিয়া টেলিগ্ৰাম চেনেলৰ লিংকৰ পৰা কণ্টিনিউ ভিডিঅ'খিনি চাই থাকিব পাৰিব ভিডিঅ'টো সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু কোনে এপ্লাই কৰিছিলে কমেণ্ট কৰিব আৰু এপ্লিকেশ্যন ষ্টেটাছটো ৰিজেক্ট কৰিছে নে একচেপ্ট কৰিছে সেইটোও কমেণ্ট কৰিব নেক্সট আকৌ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ